নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ অকনি গণিত পাঠ্যপুথিৰ ৯ নং অধ্যায় জোখমাখৰ দ্বিতীয়টি অংশ এতিয়া প্ৰথমটি অংকত আমি শিকিছিলো কেনেকৈ আঙুল বেগেট ভৰি আৰু হাতেৰে বস্তুৰ দিশ জোখা হয় নহয়নে এতিয়া চাওঁচোন আহা এই অংকটিত কিনো আছে এইয়া চোৱা মোৰ পিছফালে ইমানবোৰ বস্তু আমি দেখা পাইছো এতিয়া চাওঁচোন আহা এই বস্তুবোৰৰ লগত কিনো কৰিব লাগে ইয়াত কৈছে ৰেবাই বিভিন্ন বস্তুসমূহ বেগেটেৰে জুখিব বিচাৰিলে এতিয়া চোৱাচোন এই বস্তুবোৰ ৰেবাই বেগেটেৰে জুখিব বিচাৰিলে এতিয়া বেগেট কেনেকৈ জুখিছিলো মনত পৰিছেনে আমি যে এনেকৈ জুখিছিলো এই বুঢ়া আঙুলিৰ পৰা এই মাজৰ আঙুলিটোৰ আগটোলৈকে মনত পৰিছেনে এতিয়া এনেকৈ বেগেট হিচাপত ৰেবাই জুখিব বিচাৰিছে এতিয়া চাওঁচোন আহা কেনেকৈ জুখে এতিয়া কৈছে ৰেবাই সকলোবোৰ বস্তু বেগেটেৰে জুখিব পাৰিবনে এতিয়া তোমালোকে কোৱা এই বস্তুবোৰ যে দেখা পাইছো এই সকলোবোৰ বস্তু বেগেটেৰে জুখিব পাৰিনে নে বেগেটেৰে গোটেইবোৰ বস্তু জুখিব নোৱাৰি তোমালোকে কোৱাচোন বেগেটতকৈ চুটি বস্তুবোৰ ঘেৰ কৰা আৰু সেই বস্তুসমূহ আমি আঙুলেৰে জুখিব পাৰিমনে এতিয়া যিবোৰ বেগেটেৰে জুখিলে চুটি হয় তাৰ মানে বেগেটতকৈ চুটি হৈ থাকে সেই বস্তুবোৰক আমি কি কৰিব লাগে ঘেৰ দিব লাগে আহচোন ঘেৰ দিওঁ ইয়াত চোৱা এতিয়া প্ৰথমতে আমি পেন্সিলডালেই ধৰিছো তোমালোকৰ যদি এনেকুৱা দীঘল পেন্সিল হয় তেতিয়া আমি কি কৰিব পাৰিম বেগেটেৰে জুখিব পাৰিম নহয়নে কিন্তু পেন্সিলডাল যদি চুটি হৈ যায় তেতিয়া আমি বেগেটেৰে জুখিব নোৱাৰিম তাৰ মানে বেগেটতকৈ সৰু হৈ যাব নহয়নে এতিয়া এই পেন্সিলডাল দীঘল আছে গতিকে আমি ইয়াক বেগেটেৰে জুখিব পাৰিম কিন্তু চুটি হলে নোৱাৰিম নহয়নে এতিয়া এই চামুচখন চোৱাচোন এই চামুচখন আমি পাৰিমনে হয় আমি চামুচখন বেগেটেৰে জুখিব পাৰিম তাৰ পিছত এই বটলটো পাৰিমনে বাৰু হয় বটলো পাৰিম নহয়নে বটলটো আমাৰ দীঘল থাকে আৰু তাক আমি বেগেটেৰে জুখিব পাৰিম আৰু এই কিতাপখন পাৰিমনে পাৰিম কাৰণ কিতাপো অকণমান দীঘল থাকে গতিকে আমি বেগেটেৰে জুখিব পাৰিম এতিয়া এই ৰাবাৰডাল পাৰিমনে বাৰু ৰাবাৰডাল চুটি থাকে নহয়নে গতিকে আমি ৰাবাৰডাল জুখিবলৈ বেগেটতকৈ সৰু হ'ব নহয়নে গতিকে আমি ইয়াক ঘেৰ দিব পাৰিম যিহেতু বেগেটেৰে যিখিনি বস্তু জুখিব নোৱাৰে সেইখিনি বস্তু আমাক ঘেৰ দিবলৈ কৈছে এতিয়া চোৱাচোন এই কলমটো পাৰিনে হয় কলমটো আমি বেগেটেৰে জুখিব পাৰিম লগতে এই পেন্সিলৰ বাকচটো পাৰিমনে পাৰিম বেগেটেৰে জুখিব আৰু এইয়া চোৱাচোন এই পেন্সিল কাটাৰটো কি হয় বেগেটেৰে জুখিব নোৱাৰি নহয়নে গতিকে ইয়াক আমি ঘেৰ দিছো এতিয়া চোৱাচোন বেগেটেৰে জুখিব পৰা বস্তু আৰু বেগেটেৰে জুখিব নোৱাৰা বস্তু আমি কি কৰিলো বেলেগ বেলেগ কৰিলো এতিয়া ইয়াৰ পিছত চাওঁ আহা ইয়াত কৈছে শ্ৰেণী কোঠাত থকা বস্তুসমূহ ফুল বেগেট হাত কোনটোৰে জুখিম সেইটোৰ ওপৰত চিন দিওঁ আহা এতিয়া চোৱাচোন কোনটো কেনেকৈ জুখিব পাৰি চিন দিবলৈ কৈছে ইয়াত আমাক দিয়া আছে আঙুল বেগেট আৰু হাত গতিকে কোনটো বস্তু কেনেকৈ জুখিব পাৰিম আমাক চিন দিবলৈ কৈছে আহাচোন আমি চিন দিওঁ এইয়া চোৱা এইখন কি বাৰু এইখন বৰ্ড আৰু বৰ্ডখন আমি কেনেকৈ জুখিব পাৰিম বেগেটেৰে পাৰিমনে পাৰিম হাতেৰে পাৰিমনে পাৰিম আৰু আঙুলেৰে পাৰিমনে হয় আঙুলেৰেও আমি এই বৰ্ডখন জুখিব পাৰিম এতিয়া চোৱাচোন এই পেন্সিলডাল আমি আঙুলেৰে জুখিব পাৰিম হয়নে হয় যদি পেন্সিলডাল দীঘলো থাকে বা চুটিও থাকে তেতিয়া আমি আঙুলেৰে জুখিব পাৰিম আৰু বেগেটেৰে পাৰিমনে দীঘল পেন্সিলডাল আমি বেগেটেৰে জুখিব পাৰিম হয়নে গতিকে আমি চিন দিম হাতেৰে পাৰিমনে কাৰণ পেন্সিলডাল হাততকে চুটি হ'ব আৰু গতিকে আমি হাতেৰে জুখিব নোৱাৰিম গতিকে আমি তাত চিন নিদিওঁ ইয়াৰ পিছত চাওঁ আহা এই টেবুলখন চোৱাচোন আঙুলেৰে জুখিব পাৰিনে হয় পাৰি বেগেটেৰে পাৰিনে
পাৰি আৰু হাতেৰে পাৰি নহয় নে হয় হাতেৰেও পাৰি এতিয়া চোৱাচোন এই ৰবাৰডাল আঙুলেৰে জুখিব পাৰি নে পাৰি বেগেটেৰে পাৰি নে নোৱাৰি আৰু হাতেৰে পাৰি জানো নোৱাৰি নহয় নে এতিয়া চোৱা এই কিতাপখন আঙুলেৰে জুখিব পাৰিম পাৰি নে হয় বেগেটেৰে পাৰি নে পাৰি হাতেৰে পাৰি জানো হাতেৰে নোৱাৰি নহয় নে গতিকে আমি তাত চিন নিদিও এতিয়া এই বটলটো চোৱাচোন বটলটো আঙুলেৰে জুখিব পাৰি নে পাৰি বেগেটেৰে পাৰি নে পাৰি আৰু হাতেৰে পাৰি নে বটলটো যদি আমাৰ অকণমান দীঘল হয় তেতিয়া আমি হাতেৰে জুখিব পাৰিম কিন্তু ছুটি বটলটো আমি হাতেৰে জুখিব নোৱাৰিম গতিকে আমি জুখিব পাৰিম বুলি এতিছো কাৰণ কেতিয়াবা বটল দীঘল থাকে হাততকৈ নহয় নে এতিয়া চোৱাচোন আমি কি বস্তু আঙুল বেগেট আৰু হাতেৰে জুখিব পাৰো দেখা পালো এতিয়া ইয়াৰ পিছত চাম আহা ইয়াত কি কৈছে কিছুমান আমি ছবিত জন্তু আৰু চোৱাচোন ফল দেখা পাইছো এতিয়া চাওচোন আমি ইয়াত কি কৰিবলৈ দিছে তলৰ ছবিখন চাই কোনটো কাৰ পৰা কিমান দূৰত আছে অনুমান কৰো আহা এতিয়া চোৱাচোন তোমালোকৰ নিজৰ পাঠ্যপুথিটো এই ছবিখন দেখিবলৈ পাবা এতিয়া তোমালোকে কোনটো প্ৰাণীৰ পৰা কোনটো প্ৰাণী কিমান দূৰত আছে আঙুলিৰে জুখিব পাৰিবা এইয়া চোৱা এই এন্দুৰটোৰ পৰা এই মেকুৰীটো কিমান দূৰত আছে আমি বেগেটেৰে জুখিও কৰিব পাৰো চোৱাচোন এতিয়া ইয়াত যদি আমি এই বুঢ়া আঙুলিটো ৰাখো তেতিয়া ইয়াৰ পৰা আমি এবেগেট দুবেগেট আৰু এইয়া চোৱা তিনি বেগেটত এই মেকুৰীটো আছে নহয় নে এতিয়া চাওচোন এই এন্দুৰটোৰ পৰা এই বান্দৰটো কিমান দূৰত আছে বেগেটেৰে জুখি চাও 1 আৰু এইয়া চোৱা 2 আৰু 2 পৰা অকণমান বাঢ়ি গৈছে নহয় নে এতিয়া এই কলটোৰ পৰা চাওচোন বান্দৰটো কিমান দূৰত আছে 1 2 3 এইয়া চোৱা 3 বেগেট দূৰত আছে তাৰ পিছত আকৌ চাম আহা এই কলটোৰ পৰা এই মেকুৰীটো কিমান দূৰত আছে 1 2কে অকণমান বেছি হৈ আছে কিন্তু তোমালোকৰ হাতৰ বেগেটটো অকণমান মুতকৈ সৰু হ'ব কিন্তু মোৰ হাতৰ বেগেটটো তোমালোকৰ হাততকৈ ডাঙৰ গতিকে মোৰ দুটা বেগেট হৈছে তোমালোকৰ হয়তো বেছিও হ'বলৈ আছে গতিকে এইয়া চোৱা আমি বেগেট হিচাপত জুখ ললো ইয়াৰ পিছত চাও আহা এতিয়া ইয়াত চোৱা ইয়াত এখন তালিকা দিয়া আছে ইয়াত কৈছে এটাৰ পৰা আনটো কিমান দূৰত আনুমানিক জুখ আৰু প্ৰকৃত জুখ ইয়াত দিবলৈ কৈছে এতিয়া আমি কি কৰিছিলো আমি বেগেটেৰে জুখ লৈছিলো কিন্তু এতিয়া ইয়াত আঙুলেৰে কৰিবলৈ দিছে তোমালোকৰ নিজৰ পাঠ্যপুথিত থকা এই ছবিটো উলিয়াই প্ৰথমতে মেকুৰীৰ পৰা নিগনিৰ দূৰত্বটো আঙুলিৰে জুখি কিমান হয় ইয়াত লিখিবা ইয়াত আঙুল হিচাপত লিখিবলৈ দিছে আৰু তাৰ পিছত বান্দৰৰ পৰা কল কিমান দূৰত আছে তোমালোকে প্ৰথমতে অনুমান কৰি কিছুমান সংখ্যা লিখিবা তাৰ পিছত আঙুলেৰে প্ৰকৃততে জুখ লৈ ইয়াত তোমালোকে কিমান হয় লিখিবা ইয়াৰ পিছত মেকুৰীৰ পৰা কল কিমান দূৰত্বত আছে জুখি ইয়াত লিখিবা আৰু বান্দৰৰ পৰা নিগনি কিমান দূৰত আছে আঙুলেৰে ইয়াত লিখিবা কাৰণ মোৰ আঙুলি আৰু তোমাৰ আঙুলিৰ জুখটো বেলেগ হ'ব কাৰণ মোৰ আঙুলি কেইটা কি ডাঙৰ ডাঙৰ আৰু তোমালোকৰ আঙুলি কেইটা সৰু সৰু গতিকে দুইটাৰে জুখ অকণমান বেলেগ বেলেগ হ'ব তোমালোকে নিজেই কৰিলে কথাটো বুজি পাবা তোমালোকে নিজৰ পাঠ্যপুথিত সেই ছবিটো উলিয়াই কিমান হয় ইয়াত লিখিবলৈ চেষ্টা কৰা গতিকে ইয়াৰ লগে লগে আজিৰ দ্বিতীয় অংশটিও ইমানতে অন্ত পেলালো পৰৱৰ্তী অংশলৈ তোমালোকৰ লগত আকৌ উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ